হজৰ বাবে পবিত্ৰ মক্কালৈ যোৱা প্ৰতিগৰাকী মুছলমানৰ সপোন আৰু হেঁপাহ থাকে। একাগ্ৰতা আৰু অদম্য সাহস থাকিলে এই কাম সম্ভৱ। এইবাৰ চাইকেলেৰে 54 বছৰীয়া মহম্মদ তফাজ্জল হুছেইনৰ এই যাত্ৰা। দলগাঁৱৰ পৰা মক্কালৈ উমৰাহ হজৰ উদ্দেশ্যে চাইকেলেৰে যাত্ৰা এইগৰাকী ব্যক্তিৰ। উদ্দেশ্য শান্তি, একতা, মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ। শান্তি, একতা, মিলাপ্ৰীতি, ভাতৃত্ববোধৰ এনাজৰী টনকিয়াল কৰাৰ উদ্দেশ্যে পবিত্ৰ মক্কালৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে দলগাঁৱৰ এইগৰাকী 54 বছৰীয়া মহম্মদ তফাজ্জল হুছেইনে। বাৰ্ধক্যও হেঙাৰ হ'ব পৰা নাই এইগৰাকী ব্যক্তিৰ বাবে। নিজৰ অতিকৈ মৰমৰ চাইকেলখনতে ফুলাম গামোচা এখন লগাই যাত্ৰা আৰম্ভ কৰিছে তফাজ্জল হুছেইনে। অহা ৰমজান মাহত মক্কাত উপস্থিত হোৱাৰ লক্ষ্য দলগাঁৱৰ এই ব্যক্তিগৰাকীৰ। কিছুদিন পূৰ্বে খোজকাঢ়ি হজ পালন কৰি চৰ্চাত আহিছিল চিহাব সত্তৰ। এইবাৰ দৰং জিলাৰ দলগাঁৱৰ পৰা 54 বছৰীয়া মহম্মদ তফাজ্জল হুছেইনে মক্কালৈ উমৰাহ হজৰ উদ্দেশ্যে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে। প্ৰথমে মুম্বাইলৈ চাইকেলেৰে যাত্ৰাৰ পিছত তেওঁ মক্কালৈ যাব। মই মুম্বাইত চাইকেলখন থৈ দলগাঁৱৰ পৰা আহিছোঁ। মুম্বাইলৈকে গৈ মুম্বাই চাইকেলখন থৈ অহা বছৰ ৰমজান মাহ উপলক্ষে চৌদি আৰবত ৰোজা পালনৰ উদ্দেশ্যে মই গৈ আছোঁ। আৰু মই গোটেই ভাৰতৰ পৃথিৱীৰ ৰাইজৰ মাজত শান্তি, সম্প্ৰীতি, মিলাপ্ৰীতি, অহিংসা, ভাতৃত্ববোধ এনাজৰী টনকিয়ালৰ আশা বাৰ্তা প্ৰেৰণ কৰিছোঁ। আৰু মোৰ কাৰণে আপোনালোকৰ যদি সহায় সহযোগিতা আগবঢ়াব পাৰে নিশ্চয় মই এইটো গ্ৰহণ কৰিম। যাত্ৰাপথত প্ৰয়োজনীয় সকলো সামগ্ৰী লগত ৰাখিছে ব্যক্তিগৰাকীয়ে। তেখেতক এতিয়া লাগে আপোনাৰ দোৱা আৰু আৰ্থিক সহযোগিতা। ব্যক্তিগৰাকীক সহযোগিতা কৰাৰ বাবে তেখেতে চাইকেলত আঁৰি লৈছে এখন ফলক আৰু তাত উল্লেখ কৰা হৈছে দুটাকৈ ফোন নম্বৰ। ফোন নম্বৰ দুটি হৈছে 6002081965, 6900957679। কোনো সদাশয় ব্যক্তিয়ে যদি তেখেতক সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই দুটা নম্বৰত। নিউজ ডেস্ক ৰিপৰ্ট, ইছান নিউজ।